ডিজিটেল সলিউশ্যন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইতিমধ্যে কিন্তু অৰুণোদয়ৰ আঁচনিৰ এপ্লাই আৰম্ভ হৈ গৈছে। এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, শুদ্ধভাৱে ফিল আপ কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ এটা আখৰ ভুল হ'লেও আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। এতিয়া আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, আজি মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই দিম। এতিয়া আপোনালোক যদি মোৰ চেনেলত নতুন আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আনেও ভিডিঅ'টো চাই ফৰ্মটো ফিল আপ কৰিব পাৰে। এতিয়া আহিছে আপোনাৰ প্ৰথমৰ পৰা দেখাই দি আছোঁ আৰু অৰুণোদয়ৰ সকলো মানুহৰ আগত যিসকল মানুহ আছিলে অৰুণোদয় আঁচনিত জড়িত মাহেকীয়া পইচা পাই আছিল, সেই মানুহৰো এতিয়া অৰুণোদয় 3.0ৰ বাবে আকৌ এপ্লাই কৰিব লাগিব। এই সকলোখিনি এপ্লাই কৰিব লাগিব। প্ৰথমত আছে আপোনালোকক মই দেখাই দিছোঁ। প্ৰথমত আছে এপ্লিকেশ্যন নাম্বাৰ। এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ নালাগে, আপোনাৰ লাগিব ডিষ্ট্ৰিক্ট, জিলা। এইটোত আপোনালোকৰ আপোনাৰ জিলাৰ নেমটো আপোনালোকে দি দিব। তাৰপাছত আছে উৰ্বান, এইকেইটা আপোনাৰ কি হ'ব, এইটো আছে আপোনাৰ উৰ্বান মানে নগৰ, ৰুৰাল মানে গ্ৰাম। আপোনাৰ গাঁৱত হ'লে নগৰ দিব, গাঁৱত হ'লে গ্ৰাম দিব আৰু নগৰত হ'লে নগৰ দিব। তাৰপাছত আছে আপোনাৰ ডেট। আপুনি ইয়াতে আপোনাৰ কিমান তাৰিখে আপুনি ফৰ্মটো ফিল আপ কৰি আছে, এই ডেটটো আপোনালোকে ইয়াতে দি দিব। তাৰপাছত আহিছে আপোনাৰ ব্লক, খণ্ড, নগৰ, স্থানীয় সংস্থা। ইয়াত আপোনাৰ ব্লকৰ নেমটো শুদ্ধকৈ লিখিব। তাৰপাছত আহিছে গ্ৰাম পঞ্চায়ত, পঞ্চায়ত নগৰৰ নাম। ইয়াত আপোনাৰ পঞ্চায়তৰ নাম লিখিব আৰু গোটেইখিনি আখৰ কিন্তু কেপিটেল লেটাৰত হ'ব লাগিব, স্মল লেটাৰত লিখিলে নহ'ব। তাৰপাছত আছে ভিলেজ নেম। ইয়াত আপোনাৰ ভিলেজ নেমটো আপোনাৰ গাঁৱৰ নামটো ইয়াত দিব। তাৰপাছত আছে লোকেলিটি টাউন। ইয়াত আপোনালোকৰ লোকেলিটি টাউন আপোনাৰ গাঁৱৰ ওচৰত যিটো টাউন আছে সেইটোৰ নাম দিব। তাৰপাছত আহিছে এপ্লিকেণ্ট নেম বুলি। এই এপ্লিকেণ্ট নেম অপশ্যনত আপোনালোকে এইটো এপ্লিকেণ্ট ফাৰ্ষ্ট নেমত আপোনাৰ নাম, ফাৰ্ষ্ট নেমটো ইয়াতে দিব। তাৰপাছত আছে মিডিল নেম, নামৰ মধ্য অংশ ইয়াতে দিব, যদি নাথাকে দিব নালাগে। আৰু লাষ্ট নেমৰ শেষ নেম, লাষ্ট নামটো ইয়াতে দি দিব। দিয়াৰ পাছত এতিয়া আহিছে আপোনাৰ জেণ্ডাৰ। এতিয়া আপোনাৰ জেণ্ডাৰটো কি হয় ইয়াতে দিব। ইয়াত যদি পুৰুষে আবেদন কৰে পুৰুষৰ নাম দিব, মহিলাই আবেদন কৰিলে মহিলাৰ নাম দিব, আৰু অন্যান্য হয় এইটোত ক্লিক কৰিব। তাৰপাছত আছে হাউচ নম্বৰ। ইয়াত আপোনাৰ হাউচ নম্বৰটো দি দিব। হাউচ নম্বৰ দিব। দিয়াৰ পাছত ইয়াত আপোনাৰ লোকেলিটি বাসস্থান, ইয়াত আপোনাৰ লোকেলিটি বাসস্থানটো আপোনালোকে ইয়াতে দিব। তাৰপাছত আহিছে পুলিচ ষ্টেচন। ইয়াত আপোনাৰ থানা ক'ত এইটো আপোনালোকে ইয়াতে দিব। তাৰপাছত ইয়াত আপোনাৰ বৰ্তমান যিটো মোবাইল নম্বৰ চলিত আছে, এই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দিব। দিয়াৰ পাছত ইয়াত আপোনাৰ পিনক'ডটো দিব ইয়াতে। আৰু ইয়াত এটা অপশ্যন মই ক'বলৈ পাহৰি গৈছোঁ, ইয়াত আপোনাৰ এইজ অন দা, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো লিখিব ইয়াতে। তাৰপাছত আহিছে স্ক্ৰল ডাউন কৰি তলপিনে আহিব, ইয়াত ফেমিলি ডিটেইলছ, পৰিয়ালৰ বিৱৰণ। ইয়াত আপোনাৰ পৰিয়ালৰ কিমান সদস্য আছে, চিৰিয়েল নম্বৰ দি ইয়াত নাম লিখিব, ইয়াত বয়স লিখিব, ইয়াত জেণ্ডাৰ লিখিব, ইয়াত ৰিলেশ্যন লিখিব, ঠিক আছে। আৰু ইয়াত প্ৰমুখ্য স্মৃতি নথিপত্ৰৰ প্ৰমাণপত্ৰ আপোনাৰ কি হয় এইটো আপোনালোকে দিব। তাৰপাছত আহিছে মেইন বস্তুকেইটা কেতিয়া আহিছে, ইয়াত আহিছে আপোনালোকৰ IFSC কোড, আপোনাৰ বেংকৰ IFSC কোডটো ইয়াতে দিব আৰু ইয়াত আপোনাৰ ব্ৰাঞ্চ নেমটো দিব। তাৰপাছত হৈছে বেংক ব্ৰাঞ্চ নেম, শাখাৰ নাম ইয়াত দিব, শাখাৰ নাম ইয়াত দিব। তাৰপাছত আহিছে বেংক একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ বেংক একাউণ্ট নম্বৰ দিব।
ইয়াত আপোনাৰ এনুৱেল ইনকাম কিমান সেইটো ইয়াত দিব লাগিব। তাৰপাছত আহিছে ডকুমেণ্টছ সংযুক্ত কৰিবলগীয়া নথিপত্ৰ। ইয়াত আপোনালোকে এইটোত চাব পাৰে। এইটোত এতিয়া আহিছে বেংক পাছবুক ফ্ৰণ্ট এটেচ। এতিয়া আপোনালোকৰ বেংক পাছবুকৰ প্ৰথম যিটো পৃষ্ঠা হয় এইটো আপোনালোকে য়েছত ক্লিক কৰিব। তাৰপাছত আহিছে বাধ্যতামূলক সম্পাদনৰ নথিপত্ৰ সংযুক্ত হলৰ কিবা ছাপৰ্টিং ডকুমেণ্টছ ইয়াত দিব লাগিব। তাৰপাছত আহিছে অন্যান্য নথিপত্ৰ সংযুক্ত। অন্যান্য নথিপত্ৰ আপোনালোকে ইয়াত দিব পাৰে। GIS অপশ্যনত ক্লিক কৰি দিব। তাৰপাছত আহিছে ডিক্লেৰেশ্যন ঘোষণা। ইয়াত আহিছে উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণবশত বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে। ঠিক আছে, এইটোত আপোনালোকে ভালকৈ পঢ়ি বুজি পিছত টিক মাৰ্ক কৰিব। তাৰপাছত আহিছে আবেদনৰ স্থিতি। এপ্লাই অন, কেতিয়া এপ্লাই কৰিছে এইকেইটা আপোনালোকে দিব নালাগে, এইকেইটা অফিচত দিব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে আপোনালোকৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। তাত সকলোৰ আগতে ভিডিঅ' পাব। থেংক ইউ।